নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ডেছক্ৰিপশ্যনত মই ফেচবুক পেজ আৰু হোৱাটছআপ চেনেলৰ লিংক দিম, তাতো গৈ আপুনি হোৱাটছআপ চেনেল আৰু ফেচবুক পেজটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। এইটো হৈছে আছাম কেয়াৰ 466 অফিচিয়েল ৱেবছাইট হয়। আপুনি ইয়াতে গৈ সকলো পোষ্টৰ ডিটেইলছ চাব পাৰিব। লগতে আপুনি যদি এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিব পাৰিব। ইয়াতে মই এপ্লাই কৰা লিংক মই দি থৈছোঁ, তাতে আপুনি গৈ এপ্লাই কৰিব পাৰিব। যিহেতু HDFC বেংকৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে, ভালেমান পোষ্ট মুকলি হৈছে। সকলোবোৰ পোষ্ট গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ হয়। আপুনি যদি 8 পাছ 10 পাছ 12 পাছ সকলো ইয়াত এপ্লাই কৰিব পাৰিব। ইয়াতে লিখা আছে HDFC বেংক জব ভেকেঞ্চি 2025 এপ্লাই অনলাইন ফৰ ভেৰিয়াছ ফ্ৰেছাৰ্ছ জব। ইয়াতে আপোনালোকে দেখিবলৈ পাব ভালেমান পোষ্ট মুকলি হৈছে HDFC বেংকৰ ফালৰ পৰা। ইয়াতে লিখা আছে HDFC বেংক জব ভেকেঞ্চি, ইয়াতে ডিটেইলছটো দিয়া আছে। আপুনি ভেকেঞ্চিটো গম পাইছে যিহেতু HDFC বেংক ৰিক্ৰুটমেণ্ট 2025। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে পোষ্ট নেম যিহেতু ৰুৰেল পৰ্টফলিঅ' অফিচাৰ আছে, আউটৰিচ অফিচাৰ আছে, লগতে আপোনাৰ এছিষ্টেণ্ট আছে, একাউণ্টেণ্ট আছে, ক্লাৰ্ক আছে আৰু HR মেনেজাৰ আছে, লগতে ব্ৰাঞ্চ চেলছ অফিচাৰ আছে, ব্ৰাঞ্চ মেনেজাৰ আছে, চেলছ অফিচাৰ আছে, লগতে অফিচাৰ পোষ্ট আপোনালোকে দেখিবলৈ পাব। ইয়াতে টোটেল পোষ্ট মানে যিহেতু ভেৰিয়াছ পোষ্ট মুকলি হৈছে, বহুখিনি পোষ্ট মুকলি হৈছে। যদি আপুনি এপ্লাই কৰিব বিচাৰে তেন্তে এপ্লাইটো কৰি ল'ব পাৰিব। লগতে মই ইয়াত কৈ দিছোঁ আপুনি কোনে কোনে এপ্লাই কৰিব পাৰে। অল ইণ্ডিয়া মেল ফিমেল সকলো কেণ্ডিডেটে আপুনি এপ্লাই কৰিব পাৰিব। ইয়াতে এপ্লাই মোডটো অনলাইন মাধ্যমেৰে যিহেতু এপ্লাই কৰিব পাৰিব। ইয়াতে ডেছক্ৰিপশ্যনত মই এপ্লিকেশ্যনৰ লিংক দি দিম, তাতো গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব। লগতে মোৰ ৱেবছাইটত আহিও আছাম কেয়াৰ 466 ৱেবছাইটত আহিও আপুনি এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে আপোনাৰ চেলাৰী ডিটেইলছটো দিয়া আছে। মন্থলি আপোনাৰ 28,000 পৰা 65,000লৈকে দৰমহা পাব। প্ৰতি মাহতে আপুনি 28,000 পৰা 65,000লৈকে দৰমহা পাব। লগতে আপোনাৰ এজ লিমিটটো দিয়া আছে। ইয়াতে মিনিমাম এজ দিয়া আছে 18 বছৰ পৰা আপুনি এপ্লিকেশ্যনটো কৰিব পাৰিব। মেক্সিমাম এজটো আপোনাৰ 56 বছৰলৈকে আপুনি এপ্লিকেশ্যন কৰিব পাৰিব। লগতে আপোনাৰ এপ্লিকেশ্যন ফিজ দিয়া আছে। ইয়াতে আপুনি জেনেৰেলে হওক, OBC হওক, ST হওক বা PWD হওক, ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে। চিলেকশ্যন প্ৰচেছটো আপোনাৰ কোনো ধৰণৰ ইয়াত ৰিটেন এক্সাম নহয়, ডাইৰেক্ট চিলেকশ্যন হ'ব। কিছুমান আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব পাৰে, লগতে আপোনাৰ মেডিকেল টেষ্ট হ'ব। ইয়াতে লিখা আছে আপোনালোকে দেখিবলৈ পাইছে যিহেতু এডুকেশ্যন কোৱালিফিকেশ্যন মই কৈছিলোঁৱে 8 পাছ 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেট সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। যথেষ্টখিনি পোষ্ট মুকলি হৈছে। যদি আপুনি এপ্লাই কৰিব বিচাৰে তেনেহ'লে এপ্লাই কৰি ল'ব। ইয়াতে ইম্পৰ্টেণ্ট ডকুমেণ্টটো হৈছে আপোনাৰ এপ্লাই কৰিবলৈ কি লাগিব। যিহেতু আপোনাৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব এখন, লগতে আপোনাৰ ছিগনেচাৰটো আপলোড কৰিব লাগিব আৰু আধাৰ কাৰ্ড লাগিব। এডুকেশ্যন চাৰ্টিফিকেট, আপুনি যদি 8 পাছ হয় 10 পাছ হয় 12 পাছ হয় বা গ্ৰেজুৱেট হয় তেনেহ'লে আপোনাৰ যিখন মেক্সিমাম মানে এডুকেশ্যন চাৰ্টিফিকেট আছে, আপোনাৰ মেক্সিমাম এডুকেশ্যনৰ যিটো চাৰ্টিফিকেট আছে সেইটো আপুনি আপলোড কৰিব লাগিব। লগতে আপোনাৰ কাষ্ট চাৰ্টিফিকেটটো দিব লাগিব। আপুনি কোনটোৰ কাষ্টৰ হয়, ST হ'লে ST দিব লাগিব, SC হ'লে ST, তেনেকৈ আপুনি কাষ্টৰ চাৰ্টিফিকেটখন দিব লাগিব। এজ প্ৰুফ, আপুনি এজ প্ৰুফৰ কাৰণে যিকোনো দিব পাৰে, আধাৰ কাৰ্ড দিব পাৰে, আপোনাৰ মেট্ৰিক এডমিট কাৰ্ড দিব পাৰে, বাৰ্থ চাৰ্টিফিকেট দিব পাৰে, যিকোনো আপুনি দি ল'ব পাৰে। আপুনি কেনেকৈ এপ্লাই কৰিব, আছাম কেয়াৰ 466 ৱেবছাইটত গৈ আপুনি স্ক্ৰল ডাউন কৰিলে তললৈ এটা লিংক পাব, তাতে আপুনি এপ্লাই কৰিব পাৰিব। যদি ভিডিঅ'টো ডেছক্ৰিপশ্যনতো মই এটা লিংক দি দিম, তাতো আপুনি ক্লিক কৰি অফিচিয়েল ৱেবছাইটত গৈ আপুনি এপ্লাইটো কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব। যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ কাৰণে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াতে ইম্পৰ্টেণ্ট ডেটটো হৈছে যিহেতু ষ্টাৰ্টিং ডেট অলৰেডি ষ্টাৰ্ট হৈ গৈছে। আপুনি যদি এপ্লাই কৰিব বিচাৰে এতিয়াও এপ্লাই কৰি ল'ব পাৰিব। ষ্টাৰ্টিং ডেট অলৰেডি হৈ গৈছে, এতিয়াও বন্ধ কৰি দিয়া নাই, লাষ্ট ডেটটো এতিয়ালৈকে আছে। আপুনি যদি এপ্লাই কৰিব বিচাৰে এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে ৱেবছাইটত ইম্পৰ্টেণ্ট লিংকটো দিছোঁ মই, এপ্লাই অনলাইন, ইয়াতে আপুনি ক্লিক কৰি এপ্লাই অনলাইনটো কৰি ল'ব পাৰিব। লগতে যদি হোৱাটছআপ চেনেলটো জইন হ'ব বিচাৰে ৱেবছাইটত গৈ আপুনি ইয়াতো গৈ অপেন নাওত ক্লিক কৰি হোৱাটছআপ চেনেল জইন কৰি হৈ ল'ব পাৰিব। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব। লগতে চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় হিন্দ, জয় অসম।